আপুনি ইতিমধ্যে কালিৰ দিনটো কথাটো কৈ দিছে বা কাইলৈৰ দিনৰ কথাখিনিও অৱগত কৰিছে গতিকে আজিৰ হৈছে যেহেতু ইতিমধ্যে তাত জানাজা সম্পন্ন হৈছে আৰু তাৰ পাছতে তেওঁলোকে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক অনুৰূপ ধৰণে তেওঁলোকে কিছু সময়ৰ পাছতেই ৰাজীৱ ভৱনৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি তেওঁলোকে দাহ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে মই যদিহে দেখুৱাওঁ যে এই মুহূৰ্তত যথেষ্ট সংখ্যক এই ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষী বা যি নিৰাপত্তা ৰক্ষী আছে তেওঁলোকে ইয়াত ইতিমধ্যে গিজগিজাই থকা পৰিলক্ষিত হৈছে আৰু কংগ্ৰেছৰ যিসকল নেতাকৰ্মী ইতিমধ্যে তেওঁলোকো আহি এই স্থানত উপস্থিত হোৱা পৰিলক্ষিত হৈছে গতিকে আমি দেখুৱাই আছোঁ যে যিদৰে জনতা ভৱনৰ সন্মুখত পুৱাৰ ভাগত আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে গিজগিজাই আছিল ঠিক একেধৰণে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখতো তেওঁলোকে আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে গিজগিজাই থকা পৰিলক্ষিত হৈছিল ঠিক অনুৰূপ ধৰণে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে প্ৰতিবাদকাৰীয়ে তাৰ কাৰণে ৰাজীৱ ভৱনৰ সন্মুখতো এই ধৰণে আৰক্ষী বা নিৰাপত্তা ৰক্ষী এই মুহূৰ্তত মোতায়েন কৰা হৈছে গতিকে আমি ভিতৰলৈ যাম ইয়াত ইতিমধ্যে কংগ্ৰেছৰ নেতাসকল আহি উপস্থিত হৈছে এই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বতে হয়তো এই যিটো প্ৰতিবাদ বা সেই প্ৰতিবাদটো তেওঁলোকে কৰিব বুলি এক প্ৰকাৰ ঘোষণা কৰিছে গতিকে আমি দেৱব্ৰত শইকীয়াৰ মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম গতিকে কিছু সময়ৰ পিছতেই তেওঁলোকে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰলিকা দাহ কৰিব আৰু অকণমান আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম গোটেই প্ৰতিবাদটো কিহৰ কাৰণে আচলতে আপোনালোকে আজি যিটো প্ৰতিবাদ কৰিবলৈ আপোনালোক আগবাঢ়িছে দিনৰ 1 বজাৰ পৰা এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ইতিমধ্যে জনাইছে কিহৰ ওপৰত বিষয়টো চাওক যোৱাকালি সংসদত আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ সংবিধানৰ যিজন প্ৰণেতা মূল হোতা বাবা চাহেব আম্বেদকাৰৰ বিষয়ে অতি নিজ মন্তব্য কৰিছে তেখেতে যেতিয়া আমি কৈছোঁ যে সংবিধান ৰক্ষা কৰিব লাগে বাবা চাহেবৰ আদৰ্শ অনুসৰি আমাৰ দেশখন চলিব লাগে তেতিয়া তেখেতে কৈছে আম্বেদকাৰ ইমানকৈ তহঁতি নাম জপি আছ এনেকুৱা কৰিলে তহঁতি ভগৱানক পাই যাবি আজি আমাৰ দেশত আমি ভগৱানক পাওঁ নাপাওঁ আমাৰ যিখন সংবিধান ৰক্ষা কৰি নাগৰিকৰ সুৰক্ষা নাগৰিকৰ অধিকাৰ আমি পাব লাগে সেই গতিকে যিজনে আমাৰ সংবিধান আনি দিছে সেই তেখেতক এনেকৈ অপমান কৰাটো কেতিয়াও গৃহমন্ত্ৰীৰ দায়িত্ব কৰ্তব্য হ'ব নোৱাৰে গৃহমন্ত্ৰীৰ এনেকুৱা এটা ব্যংগাত্মক যি তেখেতে শব্দ প্ৰয়োগ কৰিছে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিম আৰু লগতে সংবিধানখনৰ কথা আমি যিহেতু কৈ আছোঁ আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ আছে বাক স্বাধীনতা আছে সংবিধানৰ মৌলিক অধিকাৰ 19 নম্বৰৰ 1 অন্তৰ্গত আৰু যোৱাকালি আমি ৰাজ্যপালক এখন দৰখাস্ত দিবলৈ গৈছোঁ তাত আমি ৰাজভৱন চলো দিছোঁ ৰাজভৱন ঘেৰাও দিয়া নাই আমাক ৰাজভৱন যাবলৈ যি বাধা দিলে তাৰ ফলত আমাৰ পুলিচৰ অত্যাধিক বল প্ৰয়োগৰ ফলত আমাৰ সহকৰ্মী এজনক হেৰুৱালোঁ সেই গতিকে অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়া হ'ল মাননীয় মুখ্যমন্ত্ৰী তেখেতে এতিয়া আটাইতকৈ শান্তিপূৰ্ণ ৰাষ্ট্ৰ বুলি জানো ভূটানত আছে আৰু তেখেতৰ ৰাজধানী চহৰত এনেকুৱা আইন উলংঘা হৈছে যি বৰ্বৰ পুলিচি ব্যৱস্থা হৈছে এইবিলাকৰো আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰোঁ কেন্দ্ৰীয় চৰকাৰ দৃষ্টিগোচৰ কৰিম সেইকাৰণে আজি প্ৰতিবাদ হ'ব ন্যায়িক প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়িব কালি আপুনি ৰাতিও তালৈ গৈছিলে সেই পৰিয়ালটোৰ কাষত মল্লিকাৰ্জুন খাৰ্গে সেই মৃদুল ইছলামৰ পত্নীৰ সৈতে ইতিমধ্যে বাৰ্তালাপ কৰিছে ন্যায়িক প্ৰক্ৰিয়াটো কেনেদৰে আৰম্ভ কৰিব বা চৰকাৰৰ পৰা আপোনালোকে ক্ষতিপূৰণ কিবা দাবী কৰিছে নেকি ক্ষতিপূৰণ দাবী কৰিছোঁৱে আৰু এয়াতো এটা মই ভাবোঁ যে আমাৰ দলৰ ফালৰ পৰা মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ যোৱা উচিত আৰু যিটো আমাৰ আৰক্ষী দায়বদ্ধতা আয়োগ আছিল তাক আমি অসম বিধানসভাই দাঁত নাইকিয়া সিংহত পৰিণত কৰিলোঁ আৰু সেই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা যেতিয়া যোৱাকালি পুলিচৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হ'ল মই ভাবোঁ গুৱাহাটী উচ্চ ন্যায়ালয়েও অসম বিধানসভাক অসম চৰকাৰক জবাবদিহি কৰিব লাগে মই বিৰোধী দলপতি হিচাপে এই কথা ক'বলৈ বাধ্য হৈছোঁ যে আপোনালোকে আৰক্ষী দায়বদ্ধতা আয়োগখনক দাঁত নাইকিয়া সিংহ কিয় কৰিলে এই প্ৰশ্নটো অসম চৰকাৰৰ ওচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিব লাগে যোৱাকালি যিহেতু নতুন আমাৰ যি সদ্য অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ন্যায়মূৰ্তি যি দেৱীৰ আমি আগৰ পৰা দেখি আহিছিলোঁ যে চকুত এখন ক'লা কাপোৰ বন্ধা থাকে তেখেতে ক'লা কাপোৰখন এই আজি কেইদিনমান আগত অৰ্ডাৰ দি পেলাই নাইকিয়া কৰিলে তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 1-1.5 কিলোমিটাৰৰ ওচৰত ৰাজভৱন প্ৰাংগণত যি কালি পুলিচৰ আক্ৰমণ হ'ল প্ৰতিবাদকাৰীৰ ওপৰত তাৰ পিছত পুলিচ আৰক্ষী আয়োগে কিয় ইয়াৰ বিষয়ে তদন্ত গোচৰ ৰুজু নকৰিব ইয়াৰ জবাবদিহি অসম চৰকাৰৰ ওচৰত কৰিব লাগে কিন্তু কালি এখন আৰক্ষীয়ে জাননী জাৰি কৰিছে যে সচিবালয় বা জনতা ভৱনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন লোকৰ সমাৱেশ নিষিদ্ধ এনেকুৱা ধৰণৰ বহুকেইটা শ্লোগান এই বস্তুবিলাক কিন্তু এক প্ৰকাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে এই কথাই ক'ব বিচাৰিছে যে অসমত বৰ্তমান আইন শৃংখলা পৰিস্থিতি বা ৰাইজৰ মনত ক্ষোভ আছে ৰাইজৰ ক্ষোভ কোনো প্ৰকাশ কৰিব নালাগে 5 জনে প্ৰতিবাদ কৰিব নালাগে এয়াই বৰ্তমান সময়ত যে আছে দিনৰ এটা
প্ৰমাণ বুলি মই ভাবোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি গোপাল ছাৰ, আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী কিছু সময় পিছতে গ্ৰহণ কৰিব। দুটাকৈ বিষয়, বি.আৰ. আম্বেদকাৰ আৰু যিগৰাকী আপোনালোকৰ সহকৰ্মীক হেৰুৱালে, দুইটা বিষয় লৈ এইটো এটা ডাঙৰ কথা। মানে এনেকুৱা হৈছে যে 14 চনৰ পাছত যেতিয়া ভাৰতীয় জনতা পাৰ্টী শাসনলৈ আহিলে, তেওঁলোকে গোটেই গুৰু গোঁসাইৰ নমুনা হৈ তেওঁলোকৰ যি ইচ্ছা, মানে 14 চনৰ পৰা 19লৈ কিছু তেওঁলোকৰ মানে এটা সীমাৰ ভিতৰত থকা যেন আমাৰ হৈছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ৰ পৰা তেওঁলোকে এনেকুৱা হৈছে যে তেওঁলোকৰ মুখৰ কথা এখন আইন হৈছে। আজি আপোনাৰ সৰ্বসাধাৰণ ৰাইজৰ যি অৱস্থা হৈছে তাৰ কাৰণে সম্পূৰ্ণ আপোনাৰ চৰকাৰখন দায়ী। আজি এই সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত যেতিয়া আমাৰ কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়িছে, তেওঁলোকে আমাক আপোনাৰ ডমিনেট কৰিবৰ কাৰণে তেওঁলোকে যাতে আমি এইবিলাক কাৰ্যসূচীবিলাক ৰাইজৰ লৈ যাব নোৱাৰোঁ, তেওঁলোকৰ যাতে কোনো কাৰণতে তেওঁলোকৰ যাতে চৰকাৰ ভংগ হ'ব নোৱাৰে, সেই এটা সাংঘাতিক এটা ভয়ত, এইটো এটা আপোনাৰ ইনফিৰিয়ৰিটি কমপ্লেক্স বুলি ক'লেও আপোনাৰ হেৰি নহয়, মানে সাংঘাতিক কথা নহয়। এইকাৰণে তেওঁলোকৰ এখন ডাঙৰ সাংসদীয় আপোনাৰ এটা ছাপৰ্ট বেছ থকাৰ পাছতো তেওঁলোকে আজি এই ভয় ভিত্তিত মানে ভুগিব লগা হৈছে। আৰু তাৰ ফলত তেওঁলোকে পুলিচ ফ'ৰ্চৰ পৰা আদি কৰি যিবিলাক আপোনাৰ গণতান্ত্ৰিক অনুষ্ঠান আছে সেইবিলাকৰ মিছ ইউজ কৰি গোটেই মানে বিৰোধী পক্ষক আপোনাৰ ডমিনেট কৰিবৰ কাৰণে তেওঁলোকৰ সকলো আমাৰ প্ৰতিবাদী যিটো সত্তা সেইবিলাকক প্ৰতিহত কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো বৰ দুৰ্ভাগ্যজনক। কালি আপোনাৰ এই যিজন কৰ্মী তেওঁ এই প্ৰতিবাদীত যিটো হেৰি আছিলে তাত তেওঁলোকে যোগদান কৰিছিলে, আৰু অতি দুৰ্ভাগ্যজনকভাৱে আপোনালোক চব তাতে আছিলে, আপোনালোকৰ উপস্থিত আছিলে, দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে তাত এই আমাৰ কংগ্ৰেছ কৰ্মীগৰাকীক তেওঁলোকক আপোনাৰ হত্যা কৰা হ'ল। আমি ভাবোঁ যে আমাৰ অসমত তেওঁৱেই সংবিধান ৰক্ষাৰ আপোনাৰ এই যিটো আমাৰ যিটো আমাৰ সংগ্ৰাম আমি হাতত লৈছোঁ, আৰু এই যিটো আপোনাৰ তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ যিটো আমাৰ প্ৰতিবাদী সত্তা হিচাপে আমি ওলাই আহিছোঁ, সেইটোৰ প্ৰথম আপোনাৰ সৈনিক হিচাপে তেওঁ আপোনাৰ মৃদুল ইছলাম আমি তেওঁলোকক পৰিচিত কৰিছোঁ। তেওঁৰ এই যিটো আপোনাৰ বলিদান, এই বলিদান নিশ্চয় আপোনাৰ বিফলে নাযাব। ৰাইজে গম পাইছে সমাজত যি বিশৃংখলতা আহিছে, এই চৰকাৰৰ সলনি কৰি সেই বিশৃংখলতাৰ অৱসান ঘটাব লাগিব, আৰু আমাৰ পিছপৰা এই বিশাল জনসাধাৰণৰ যাতে স্বাৰ্থত আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে এখন যে নতুন চৰকাৰৰ প্ৰয়োজন হৈছে, এই কথাবিলাক লাহে লাহে পৰিস্ফুট হৈ আহিছে। আজি আমি যিটো আপোনাৰ প্ৰগ্ৰেম আজি ল'ব লগা হ'ল, যে কালি যোৱা সদনত আপোনাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংবিধান প্ৰণেতা আম্বেদকাৰ ডাঙৰীয়াৰ বিৰুদ্ধে যি আপোনাৰ ব্যংগাত্মক তেওঁ তেওঁৰ শব্দ ব্যৱহাৰ কৰি তেওঁ কথা কৈছে, এইটো অতি দুৰ্ভাগ্যজনক। আৰু সেয়ে আমি যে কৈছোঁ, তেওঁলোকে সংবিধান নামানে, তেওঁলোকে যি ইচ্ছা দুজন মানুহ, এজন হৈছে নৰেন্দ্ৰ মোদী আৰু আনজন হৈছে অমিত শ্বাহ, এই দুজনে যি ইচ্ছা তেওঁলোকে তাকে কৰিবলৈ আহিছে। তেওঁলোকে মানে ইভিন সংসদটো তেওঁলোকে ইয়াত এনেকুৱা ধৰণৰ আশ্ৰবাস্য কৰিবৰ কাৰণে তেওঁলোকে মানে হেৰি নকৰে। গতিকে এয়া হৈছে আমাৰ গণতান্ত্ৰিক দেশখনৰ কাৰণে এটা বৰ অশনি সংকেত। আমি তাৰ বিৰুদ্ধে, তাৰ প্ৰতিবাদত আজি তেখেতৰ প্ৰতিমূৰ্তি জ্বলাই আমি ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি 1 বজাত আমি আগবাঢ়িছোঁ। বিপুল গগৈ আছে, আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিছে। হয়। মই প্ৰথমতে কৈছোঁ, আমি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি ডাইৰেকশ্যন দিছে, আমাক আজি ভাৰতৰ যিজন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি তেখেতৰ আমি দাহ কৰিম। ইয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মাননীয় CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে। সেইটো কাৰণে সংসদৰ মজিয়াত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে যিদৰে কৈছে আম্বেদকাৰ যিদৰে অপমানসূচক তেওঁ এটা মন্তব্য আগবঢ়াইছে, আৰু কৈছে তেওঁ কি কৈছে যে আম্বেদকাৰৰ নাম লোৱাতকৈ ভগৱানৰ নাম ল'লে আপোনালোকে বেছি পঢ়িলে। ইমান ইনচাল্ট কৰিব নোৱাৰে। দ্য পাৰ্চন হু ফাউণ্ডেড ডেট ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন 2 years 11 months 18 days উইথ দ্য 299 মেম্বাৰ্ছ। আমাৰ ভাৰতবৰ্ষক এখন সুপ্ৰশাসনৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে যাতে প্ৰশাসনৰ সুফল পায়, সকলোৱে যাতে সম অধিকাৰ পায়, সকলোৱে যাতে উন্নয়নৰ ফল ভোগ কৰিব পাৰে, আৰু সকলোৱে গোটেই জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী ভাষাৰ লোকে যাতে ভাৰতবৰ্ষৰ বুকুত একেলগে যাতে শান্তিৰে বসবাস কৰিব, তাৰ উদ্দেশ্যত এখন পৃথিৱীৰ ভিতৰত চৰ্চিত
most liberal democratic institution, that is Indian constitution বুলি যেটো চৰ্চিত হৈছে সেই সংবিধানৰ প্ৰণেতাক আম্বেদকাৰক তেওঁ ইমান অপমান কৰিছে তেওঁ তাৰ প্ৰতিবাদত তেখেতৰ প্ৰতিমূৰ্তি জ্বলামাৰ লগতে আমি যোৱাকালি ৰাজভৱনৰ সন্মুখত ভূপেন কুমাৰ বৰা ডাঙৰ নেতৃত্বত আমি যেটো শান্তিপূৰ্ণ প্ৰতিবাদী উলিয়াইছিলোঁ আমি যে আদানী গ্ৰুপক তেওঁ প্ৰকৃত এনকুৱাৰী কৰিবলৈ তেওঁ গোটেইখিনি তেওঁক উন্মুক্ত কৰিবলৈ যিবিলাক দুৰ্নীতি কৰিছে আমেৰিকাই যেটো কমপ্লেইন কৰিছে আজি আৰু মণিপুৰত যোৱা 2 বছৰ যেটো ভাতৃঘাতী সংঘৰ্ষ হৈ আছে কিমান শ মহিলা শ পুৰুষ মৃত্যু মুখত মানে পৰিছে আকুৱালি ল'ব লগা হৈছে আৰু অসমৰ জনসাধাৰণে এফৰ্ড কৰিব নোৱাৰা যেটো স্মাৰ্ট মিটাৰ যি ইনষ্টল কৰিব গৈছে তাৰ প্ৰতিবাদত আমি সকলোৱে মিলি কালি হাজাৰ মানুহ কমেও 4-5জন মানুহ আমি মিলিত হৈ গৈছিলোঁ শান্তিপূৰ্ণভাৱে গৈছিলে তাৰ মাজতে এজন আমাৰ ইমান নিষ্ঠাবান কংগ্ৰেছ নেতা আৰু উদীয়মান তেওঁ এজন একদম খুব নামী উকিল হাইকোৰ্টত প্ৰেক্টিছ কৰি আছে আমাৰ এডভোকেট মৃদুল ইছলাম তেখেতে মানে অসম পুলিচে যেটো ষ্ট্ৰং আৰু পয়জনাছ যেটো টিয়াৰ গেছ ইউজ কৰিলে কালি তাৰ ফলত মৃত্যুক আকুৱালি ল'ব লগা হৈছে তেওঁৰ আমি নচৰ দে আনি কালি আমি সন্মান জনাইছোঁ তেওঁৰ আত্মাৰ সদগতিৰ কথা আমি গোটেই অসমত কাইলৈ আমি প্ৰাৰ্থনা সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী কৰিম আৰু গোটেইখিনি লগ ইয়াৰ প্ৰতিবাদত আমি অমিত শ্বাহ ডাঙৰীয়াক ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি ভাৰত চৰকাৰক অসম চৰকাৰক এই ঘটনাৰাজিৰ যাতে পুৰা এনকুৱাৰী কৰে আৰু এনেকুৱা ধৰণৰ অপমান এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত